ঋষিকেশ কি হৈছে ইমান খং উঠিছে আজি মোৰ কাৰণটো মই নেপালী আনিব গৈছিলোঁ মোক চাই আছিল মোক কি কয় জানা পেক পেক বুলি কৈছে মোক বুজি পাইছা তুমি কাৰ কথা কৈছোঁ নাই পোৱা হাতৰ কথা কৈছোঁ ইছ হাতু তোমাক মাতিছিলে পেক বুলি কৈছে মোক তাৰপিছত কি হ'ল তাক কাটি এটা মই ভৰাই লৈ আনিছোঁ সঁচাই নেকি এতিয়া আজি খানা কি হ'ব আজিৰ খানা হ'ব হাঁহ পেক হাঁহ পেক বুজি পাইছা বুজি পাইছোঁ আজি খানাৰ কাৰণে কি আনিছা তুমি দেখাই দিয়া এবাৰ আনিছোঁ মই মানে হাঁহ পেকটো কিয় ৰাখিলোঁ হয় যাতে হাঁহৰ আত্মাটো চিৰশান্তি লাভ কৰে হয় আমাৰ পেটত যাব যাতে এফেক্ট নকৰে হয় ধুনীয়াকৈ বনাম তাক নিশ্চয় কিন্তু মোক খংটো কিন্তু কমা নাই একদম খাই মেলি কমিব সি মোক চাই আছে হয় চাই পেলাই মোক লেবেল দিছে কালিয়ে খাব পাৰিবা হাঁহ খাব নোৱাৰা সঁচাই নেকি অঁ কাটি দিছোঁ তাক দেখাই দিবা আজি কি বনাইছা আনিছা প্ৰথম বস্তুটো জানাই হাঁহটো মেইন ডিছ নেক্সট আলু পিঁয়াজ জলকীয়া আদা নহৰু গোটেইখিনি হাঁহটো ভালকৈ দেখাই দিয়া আকৌ দেখা নাই আজি চাওক হাঁহ চাওক ইয়ে মোক লেবেল দিছিল কিমান আনিছা কাটি লৈ আনিছোঁ ইয়াক 2.5 কিলো আছে ইয়াত আৰু এইটো জহা কোমোৰা যেন লাগিছে জহা কোমোৰা এইটো আচ্ছা এইটো ক'ত আহিছে জহা কোমোৰা মেইন একদম এইটো মানে মিছা কথা ক'লে লাভ নাই এইটো বেলতলাৰ পৰা উঠাই লৈ আনিছোঁ আমি বেলতলাৰ পৰা উঠাই আনিছোঁ আমি এইটো ঘৰৰ বুলি নকওঁ আৰু চাউল আৰু মছলা পাতি হয়। তেল Yes. বনাই আছোঁ 4টা গাইছ আমাৰ আলু ৰেডি পিঁয়াজ ৰেডি জহা কোমোৰা ৰেডি আৰু আমাৰ ইয়াতে আদা নহৰু জলকীয়া পেষ্ট ৰেডি তাৰপিছত এই আমাৰ ভাত বনি আছে এই আমাৰ কেৰাহীত তেল দিছোঁ তেলটো ক'ৰ পৰা আহি আছে ল'ৰা ক'ত উঠি তেল দি আছ তুমি গাইছ আজি মই স্পাইডাৰমেন আছোঁ সেইকাৰণে স্পাইডাৰমেন ষ্টাইলত তেল দি আছোঁ গাইছ তেলটো গৰম হৈ গৈছে ৱাও পৰি গ'ল বস্তুবিলাক পিঁয়াজ দি দিছোঁ আপোনালোকেতো জানেই ক'ব নালাগে হালকা ব্ৰাউন হোৱালৈকে পিঁয়াজটো ভাজি থাকিম পিঁয়াজটো ব্ৰাউন হৈ গৈছে এতিয়া আমি ইয়াতে মাংস দিম খাওঁ পিঁয়াজটো ভাজা হ'ল নেকি হৈ গ'ল এতিয়া মাংস দিম ইপিনে চোৱা আৰু আছে কেৱল খাব লাগে এটাই জীৱন খাই লৈ ফিনিছ কৰি দিয়ক এখন সৰু হৈছে এতিয়া মই চেঞ্জ কৰি ডাঙৰখন ল'ম গাইছ এতিয়া সোৱাদ অনুসৰি দিম নিমখ আৰু নিমখটো দিওঁতে এটা গুৰুত্বপূৰ্ণ বস্তু নিমখটো ইয়াতে লাগি যাব লাগিব তেতিয়া সোৱাদটো বেছি হয় চাওক ফ'ল' কৰক বুজিছে চিম্পল গাইছ এতিয়া আদা নহৰু দিম এইখিনি ল'ব অলপ অলপকৈ দি থাকিব নালাগে কৰাচখন ইয়াতে ল'ব ঢালি দিব নাই বাছ তাৰপিছত ধুনীয়াকৈ লাৰি দিব বাছ গাইছ এতিয়া দিম আমি হাঁহৰ ভায়েক আৰু ককায়েকক আলু আৰু কোমোৰা এনেকৈ ল'ব খন ল'ব লপহকৈ লাৰি দিব আজি এইটো কি বনি আছে ঋষিকেশ ডাক পেক ডাক পেক অ' ইয়ে খাবলৈ কেনেকুৱা হ'ব বা খাবলৈ খাবা আৰু একদম মাংস নাপালে আঙুলিকেইটাকে আৰু খাই দিবা আৰু তোমালোকে ইমান টেষ্টি হ'ব হয়নে গাইছ এতিয়া আমাৰ চিক্ৰেট মছলাটো দিম দিয়া ছটিয়াই দিয়া হ'ব গাইছ মাংস হৈ গ'ল ৰেডি তেল চাওক কি তেল উঠিছে চাওক খাব আৰু এখন পিচ উঠাই দিয়া এটা পিচ উঠাই দিয়া ওপৰত এই চাওক না গাইছ চাওক খাব মন গৈছে যদি লোকেশ্যন দি দিম আহি যাব কিন্তু আমি খাই লওঁ অলপ ফিডবেকটো দিয়া ঋষিকেশে বনাইছে কেনে হৈছে বঢ়িয়া হৈছে একদম মই
এটা বজাত হেৰি পৰা আহিছোঁ খাব লাগি ই বনোৱা বুলি শুনি মালিগাঁৱৰ পৰা মালিগাঁৱৰ পৰা থেংক ইউ মামা কেনে হৈছে মজা বনাইছে বে হাঁহৰ মাংস হা মজা বনাইছে বঢ়িয়া না খাই ভাল পাইছ একদম দা ঠিক আছে ধন্যবাদ বঢ়িয়া 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 ৰাহুল দা কেনে হৈছে খানাটো সঁচা কথা ক'লে আজি আজি সঁচা কথা সঁচাই নে হাঁহৰ মাংস বহুত দিনৰ মূৰত খালোঁ হয় একবাৰ মুখৰ চপনিটো জুম কৰি দিয়া অন্তৰৰ পৰা কৈছানে অন্তৰৰ পৰা অন্তৰখন দেখাই দিয়া নালাগে এই খাই উঠি যিকেইটা হাতদি ৰৈছিলে সেইকেইটা মই এতিয়া চুহি চুহি খাই আছোঁ মানে ইমান ধুনীয়া হৈছে এতিয়া এই কাঁহীখন আৰু মানে আৰু নুধুলেও কথা নাই আৰু বুজিছেনে ইমান ধুনীয়াকৈ মই মুচি দিছোঁ মজা 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 বঢ়িয়া এতিয়া মই কাঁহীখন ধুব লাগিল এতিয়া এই ৰ খাব দে থোৱাই নে নিখাই নাই 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 থোৱা ভাল লাগিছে খাই তুমি টানি লৈ যাবা এই নাই 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 থোৱা যেন লাগা না কাইখন ধোৱা এনে লাগছি ইয়াতে ভাত খাব নোৱাৰি নেকি পাৰি পাৰি তো গাইজ ভিডিঅ'টো শেষ হ'ল বাই বাই কৈ দিওঁ